জানুৱাৰী মাহৰ বিষ ৰাশিৰ মাহটোৰ যি ৰাশিফল সেই ৰাশিফলৰ বিষয়ে মই কৈ যাম। এই মাহত আপোনালোকৰ যথেষ্ট শুভ সংবাদ আহিব, আয় বৃদ্ধিৰ যুগ আছে আৰু এই মাহত আপোনালোকৰ পিতা মাতাৰ চিন্তা থাকিব, ভ্ৰমণৰ ক্ষেত্ৰত যথেষ্ট সাফল্য হ'ব, কিন্তু শেষৰ ভাগত কাৰ্যহানি হ'ব পাৰে, কিন্তু আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট ভাল আছে আৰু এই মাহত আপোনালোকৰ বন্ধু সমাগম হ'ব পাৰে, সুখ প্ৰাপ্তি আছে, দাম্পত্য সুখ আছে। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট ভাল, মামলা মোকদ্দমাত আপোনালোকৰ জয়লাভ হ'ব পাৰে। এই মাহৰ 3 জানুৱাৰীত এটা পূৰ্ণিমা আছে, যিসকলৰ চন্দ্ৰ পাপীটো হৈছে তেওঁলোকে পূৰ্ণিমা নিশি পালন কৰিব, আৰু এটা অমাৱস্যা আছে। অমাৱস্যাৰ দিনাখন আপোনালোকে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ শনি চাৰাচাতিৰ যি প্ৰকোপ সেই প্ৰকোপৰ পৰা বাচিব পাৰিব। আৰু যিহেতু বছৰৰ প্ৰথম মাহ 22 জানুৱাৰীৰ দিনাখন বৃহস্পতিবাৰে শ্ৰী শ্ৰী গণেশ চতুৰ্দশী বা বৰদা চতুৰ্থী বিনায়ক বধ আছে। বছৰৰ প্ৰথম ভাগ গণেশ পূজাত আপোনালোকে ৰঙা ফুলেৰে গণেশক পূজা অৰ্চনা কৰিব। তেনে কৰিলে আপোনালোকৰ যথেষ্ট শুভ হ'ব, ধন টকা পইচা আহিব, ব্যৱসায়ত উন্নতি হ'ব, আৰ্থিক উন্নতি হ'ব, সকলো ফালৰ পৰাই বছৰটো আপোনালোকৰ শুভ হ'ব। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে যিহেতু 23 জানুৱাৰী শুকুৰবাৰ শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে, তো মা লক্ষ্মীক হালধীয়া ফুলৰে পূজা কৰিব। তেনে কৰিলে বিদ্যাৰ্থীসকলৰ কাৰণে যথেষ্ট সফল হ'ব। ধন্যবাদ।